এইখিনি ঠাই কি হ'ব একে কথা। নমস্কাৰ, মোৰ নাম আব্দুল কৰিম শেখ। মোৰ দেউতাৰ নাম আলাল উদ্দিন শেখ। মোৰ গাঁও কামাৰডি দ্বিতীয় খণ্ড। আমি চার ভাই ককাই। ডাঙৰ ভাই হ'ল দৰবেশ আহমেদ, তো বিলাসীপাড়াত থাকে। দ্বিতীয় নম্বৰটো হ'ল মুজিবুর রহমান, বিলাসীপাড়াত থাকে। আমি দুজনে কামাৰডি পাৰ্ট 2 থাকোঁ। কিন্তু আজিৰ পৰা কিছুদিন ধৰি মই মোৰ ডাঙৰ ভাইৰ পৰা শুনি আছোঁ যে মোৰ 2 নম্বৰ মানে ভাইয়ে মুজিবুর রহমানে এই আমাৰে গাঁৱৰে দালাল হাবিজুর রহমানের নেতৃত্বত মজিবৰ ভাইৰ লগত যোগাযোগ কৰি তাপৰ সার্কেল শশীভূষণ রাজকোঁৱৰৰ ছত্ৰছায়াত পুংখাৰ ছত্ৰছায়াত ভয়ঙ্কর জালিয়াতি চলাই আছে। কারণ 400 নম্বর দাগ কামারি পার্ট 1, তাত আমার 3 বিঘার উপরত মাটি আছে, আমার 3 ভাইয়ের নামত আছে। কিন্তু আৰু পাট্টাদার আছে টোটেল আর 7 জন, টোটেল হল 10 জন পাট্টাদার। তারে 5 জন পাট্টাদার মানে 30 বছর 25 বছর 20 বছর আগত ঢুকাইছে। কিন্তু সিহঁতৰ নামত হাবিজুরের মিসেস এডভোকেট কি নাম আছিল এডভোকেট জনীর নাম এই এডভোকেট রাজু সরকার। তেওঁ মানে বিলাসীপাড়া সার্কেলৰ বিলাসীপাড়া কোডৰ পৰা এনঅচি ওলাইছে। আৰু সেই এনঅচিত হাবিজুৰে সিগনেচাৰ কৰিলে না পুংখাই কৰিলে না সার্কেল অফিচাৰে ডুপ্লিকেট সিগনেচাৰ কৰিলে মৰা মানুহৰ নামত। সেই মাটি আমার 3 ভাইয়ের সিগনেচার জাল করিলে, জাল কৰি আমার 2 নম্বর ভাই মুজিবুর রহমানের নামত পাট্টা নামজারি আৰু টেস্ট মেপ পাঠিয়ে দিলে। ইয়ার পিছত আমি এটা কারণ করেছে 1/11/2024 মানে যোৱা ডিসেম্বৰ মাহত 2024 চনৰ ডিসেম্বৰ মাহত বা নৱেম্বৰ মাহত কৰিছে। আমি ইতিমধ্যে আইনৰ দ্বাৰস্থ হৈছোঁ, কাগজ ওলাই আছোঁ, RTI মাৰি আছোঁ। এইটো লৈ আমি ইতিমধ্যে শালকচাত FIR দিছোঁ। মানে বিভাগীয় কর্তৃপক্ষত আইনের দ্বারস্থত আমি মানে এইটো মানে বিচার পার্টি হৈ আছো। কেতিয়া গম পালে কথাখিনি? এই কথাখিনি আমি আজিৰ পৰা গম পালো 15 দিন বা 20 দিন মান আগত আমি গম পালো। মোৰ ডাঙৰ দাদাই মোক ক'লে, কোৱাৰ পিছত মই
যে চাপৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত মানে একমাত্ৰ দালাল ৰাজ চলিছে। ইয়াত চাপৰ চাৰ্কেল অফিচাৰজনৰ কোনো কাম নাই আৰু কিছুমান মণ্ডলৰ দালালে মিলি এক সিন্ডিকেট চক্ৰ গঢ়ি উঠিছে। আমি সিহঁতকে দেখিলো যে কামাৰডিহি অঞ্চলত ফাইনেল পট্টা থকা 10-15 জন মানুহৰ নামত পট্টা আছে আৰু তাৰে 20 বছৰ আগত তাৰে আধা মানুহ মৃত্যু হ'ল। কিন্তু মৃত্যু হোৱা সত্ত্বেও 2024 চনত তেওঁলোকে লটাৰী পাছ কৰি জীৱিত থকা বুলি লটাৰী পাছ কৰি সেই এজন ব্যক্তিয়ে আটাইবিলাক মানুহৰ নাম কৰ্তন কৰি এজন ব্যক্তিৰ নামত পাট্টা কৰিছে, মানে নামজাৰি কৰিছে। ইয়াক ভয়ানক তথ্য আৰু ভয়ানক ঘটনা। আৰু একেতে RTI কৰি চাৰ্কেল অফিচাৰ পিছতে তেওঁলোকে ঘূৰিছিলে, কাম নোহোৱাৰ পিছত তেওঁলোকে RTI কৰিছে। RTI কৰি তথ্য উলিয়াই দেখিলে এই ঘটনাটো পোহৰলৈ আহিছে, আটাইবিলাক ঘটনা পোহৰলৈ আহিছে। গতিকে আমি দেখিলো যে চাপৰ চাৰ্কেলখনত কেৱল আৰু কেৱল সিন্ডিকেট আছে, দালাল চলিছে। ইয়াত চাৰ্কেল অফিচাৰজন যে আহিছে, আমি দেখিছো যে তেওঁ দুখীয়া মানুহৰ নামত মাটি আবণ্টন নিদি ধনী মানুহৰ নামত মাটি আবণ্টন দিছে। আৰু এতিয়া আমি দেখিলো যে আমাৰ যি পাট্টা থকা পৰিয়াল দিন দুপৰীয়া মানুহ হত্যা কৰি আছে। পাট্টা থকা মানুহক তেওঁ হত্যা কৰিছে এক প্ৰকাৰ, কাৰণ পাট্টাত ঘৰ বান্ধি বসবাস কৰি আজি প্ৰায় 60-70 বছৰ ধৰি এই পট্টা থকা মানুহৰ ঘৰ বাৰী থকা মানুহৰ নাম লটাৰীৰ দ্বাৰাই তেওঁলোকে এফিডেভিট বনাই চাৰ্কেল অফিচাৰৰ জৰিয়তে সেই মাটি তেওঁলোকে নামজাৰি কৰিছে। আৰু অথচ এই মানুহবিলাক আজি 5-10 বছৰ আগত মৃত্যুবৰণ কৰিছে। গতিকে চাপৰ চাৰ্কেলত যে এক প্ৰকাৰ শ্ৰেণীৰ দালাল চলিছে, কথাখিনি স্পষ্ট হৈ পৰিছে। আমি বাৰম্বাৰ অভিযোগ দিয়া সত্ত্বেও, ৰাইজে বাৰম্বাৰ অভিযোগ দিয়া সত্ত্বেও চাপৰ চাৰ্কেল অফিচাৰে কোনো গুৰুত্ব দিয়া নাই। কেৱল টকা লাগে। গতিকে এই ঘটনাৰ উচ্চ পৰ্যায়ৰ হ'ব লাগিব। আৰু এই ভুক্তভোগী ৰাজ্যৰ পক্ষত আমি আছো, তেওঁলোকে আমাক এই কথাখিনি জনাইছে। গতিকে আমি আছো অচিৰেই কামাদি এইসকল বঞ্চিত সেই পট্টাদাৰসকলক লৈ আমি চাপৰ ৰাজ্য চক্ৰ কাৰ্যালয়ত ঘেৰাও কাৰ্যসূচী কৰিম। আমি আকৌ কৈছো যে চাপৰ চাৰ্কেল অফিচাৰজনৰ কোনো কাম নাই, তেওঁ কেৱল দালালৰ জুতি হতুৱাই লাখ টকা ইনকাম কৰা ৰাস্তা তেওঁ ইয়াত গঢ়ি তুলিছে। আমি আকৌ কৈছো যে এই কাম অচিৰে যদি সমাধান নহয়, যদি পুনৰাই আকৌ লিগেল মানুহবিলাকৰ নাম অন্তৰ্ভুক্ত নহয়, তেনেহ'লে আমি অচিৰেই এই ৰাইজক লগত লৈ আমি চাপৰ ৰাজহ চক্ৰ বিষয়ে ঘেৰাও কৰিম আৰু লম্পট মণ্ডল আৰু দালালবিলাকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰি আমি দাবী জনাম। আর তোমরা থাকো, আমরা তো নিজ কথা